আচ্ছা, যিটো চৰকাৰৰ লগত আমাৰ দাবীটো এইটো আমি দীৰ্ঘদিনীয়া দাবী যে 5,000লৈ মাননি বৃদ্ধি কৰিব লাগে বুলি আমি এইটো দাবী কৰি আছো। প্ৰত্যেক বিধানসভা চলাৰ সময়তে আমি এইটো মানে সচলত আন্দোলনৰ আগতে লাষ্ট গেটত কৰিছিলো, এতিয়া লাষ্ট গেটৰ পৰা সচলত এতিয়া আন্দোলন হ'ব। এতিয়া 22 তাৰিখে যিটো বিধানসভা চলিব, এই বিধানসভাৰ 22 তাৰিখৰ প্ৰথম দিনাখনে সচলত আন্দোলন হ'ব। আমাৰ দাবী হ'ল এই যে 2005 চনৰ পৰা ৰন্ধন কৰ্মচাৰীসকলে কাম কৰি আছে, আজি 19 বছৰ ধৰি সিহঁতৰ দৰমহা একদম কোনো বৃদ্ধি হোৱা নাই। মাত্ৰ 500 টকা ৰাজ্যিক চৰকাৰে 2021 বৃদ্ধি কৰিছিলে 500 টকা। এই 500 টকা আৰু মানে কেন্দ্ৰ চৰকাৰ দিয়া 1000 টকা, এই 1000 টকা 500 টকা 1500 টকা, এই 1500 টকা মিলাই পেলাই কণ্টিনিউ সিহঁতে মানে প্ৰত্যেক মাহে নিয়মীয়াকৈ দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। কিন্তু কথা হ'ল এতিয়া পৰিতাপৰ বিষয় এয়ে যে মানে 1000 টকাটো দিয়ে, 500 টকাটো আকৌ বেলেগ 4 মাহ 5 মাহ থাকে আকৌ দিয়ে, আকৌ মানে আন্দোলন কৰিব লাগে তেনেকুৱা। কিন্তু এই ৰন্ধন কৰ্মচাৰীসকলৰ যিটো মানে মাননি, এই 1500 টকাৰ মাননি আজিৰ সময়ছোৱাত মূল্যবৃদ্ধ সময়ছোৱাত বহুত চলিবলগীয়া কঠিন হয়। সেইটোৰ কাৰণে আমি দাবী কৰিছো যে 5,000 টকালৈ বৃদ্ধি কৰিব লাগে আৰু ইয়াৰ চৰকাৰলৈ ইয়ে অনুৰোধ আমাৰ অতি সোনকালে আৰু 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ পাব লাগে। যিহেতু জুলাই আৰু ডিচেম্বৰ মাহত ইহঁতে পতন কৰে দৰমহাটো, যিহেতু জুলাই মাহতো ইহঁতৰ ক্লাছ চলে কিছুমান আৰু ডিচেম্বৰ মাহতো ৰান্ধনীবিলাকে খুৱাব লাগে। সেইটোৰ কাৰণে আমি দাবী যে 10 মাহৰ পৰিৱৰ্তে 12 মাহতো দিব লাগে আৰু নিয়মিতভাৱে এই দাবীটো মানে যিটো ৰন্ধন কৰ্মচাৰীৰ মাননি সেইটো মানে নিয়মিতভাৱে দিব লাগে। আৰু ৰন্ধন কৰ্মচাৰীৰ যিটো মাননি বৃদ্ধি কৰিছো আমি 5,000 টকা, এই 5,000 টকা অতি সোনকালে ৰন্ধন কৰ্মচাৰীৰ মাননি বৃদ্ধি দিব লাগে চৰকাৰে। অন্যথা জংগী আন্দোলন তীব্ৰতকৈ তোলা হ'ব। 22 আগষ্টতো মানে যদি 22 আগষ্টৰ পিছত যদি কোনো চৰকাৰে কোনো পদক্ষেপ নলয়, তেতিয়াহ'লে অনাগত দিনত আকৌ জংগী আন্দোলন এটা প্ৰতিবাদ হ'ব। এতিয়া ৰন্ধন কৰ্মচাৰী আগতে আছিল 20 লাখ, এতিয়া বহুতো ৰান্ধনী কটন যোৱাৰ কাৰণে হ'ল কিছুমান ML ডিমেন্সৰ ৰান্ধনীবিলাকৰ মিলাই দিছে, সেইটো কাৰণে কিছুমান স্কুল কলেজত বৰ্তমান 1 লাখ 8,000 ৰান্ধনী আছে। এতিয়া ৰন্ধন কৰ্মচাৰী আগতে আছিল 20 লাখ, এতিয়া বহুতো ৰান্ধনী কটন যোৱাৰ কাৰণে হ'ল কিছুমান ML ডিমেন্সৰ ৰান্ধনীবিলাকৰ মিলাই দিছে, সেইটো কাৰণে কিছুমান স্কুল কলেজত বৰ্তমান 1 লাখ 8,000 ৰান্ধনী আছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আমাৰ ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলে মাহিলী 1500 টকাকৈ মাননি লাভ কৰিবলৈ সক্ষম হয়। আৰু ৰন্ধনকৰ্মী সহায়িকাসকলে এই যি 1500 টকা মাহিলী মাননি লাভ কৰে, সেই মাননিৰ 1000 টকা দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে দিয়ে 500 টকা। যদিও ৰন্ধনকৰ্মী সহায়িকাসকলে এই সামান্যতম 1500 টকা মাহিলী মাননি লাভ কৰে, সেই মাননিও প্ৰতি মাহে ৰন্ধনকৰ্মী সহায়িকাসকলে লাভ কৰিবলৈ সক্ষম নহয়। তাৰ উপৰি ৰন্ধনকৰ্মী সহায়িকাসকলৰ এই 1500 টকাৰ যি মাননি আছে, সেয়াও বছৰৰ 12 মাহৰ বাবে লাভ নকৰে, মাথো বছৰৰ 10 মাহৰ বাবেহে লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে আমাৰ ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলে দীৰ্ঘদিন ধৰি আমাৰ অসম চৰকাৰকে হওক বা কেন্দ্ৰীয় চৰকাৰকে হওক দাবী জনাই আহিছে যে তেওঁলোকৰ যি মাননি আছে, সেই মাননি 1500 টকাৰ পৰা বৃদ্ধি কৰি অতি কমেও 5,000 টকালৈকে বৃদ্ধি কৰিব লাগে। কাৰণ বৰ্তমান সময়ত বজাৰত যি দ্ৰব্যমূল্য বৃদ্ধি পাইছে, এই দ্ৰব্যমূল্য বজাৰত ৰন্ধনকৰ্মী সহায়িকাসকলে মাহিলী যি 1500 টকাৰ মাননি লাভ কৰে, সেই মাননিৰে এটা পৰিয়ালৰ এদিনৰ খৰচো নহয়। সেয়েহে অসম চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক মানৱীয়তাৰ দৃষ্টিকোণেৰে হ'লেও ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি অতি কমেও 5,000 টকালৈকে বৃদ্ধি কৰিব লাগে বুলি সদৌ অসম ৰন্ধনকৰ্মী সহায়িকা সন্থাই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, আশা কৰা হৈছে যে আমাৰ অসম চৰকাৰে এই সন্দৰ্ভত অতি শীঘ্ৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।